নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়াৰ লেচন 1ৰ কুৱেশ্যন শ্ৰেণী। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি থাকোঁ যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে গ্ৰ' কৰিছে তাৰ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। লেচন 1 নিয়ৰ মুকুতামণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি ৰংগিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিন এই কণী পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভাৱতে ফাহি হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি কবি চন্দ্ৰকুমাৰ আগৰৱালা। উত্তৰ 2 নম্বৰ উত্তৰ দিয়া ক মুকুতামণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ মুকুতামণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে। খ নম্বৰ নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে। গ নম্বৰ নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। খ নম্বৰ ফুলনিত কি ছিঙি ৰৈ গ'ল? উত্তৰটো হ'ব ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। গ নম্বৰ কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। 3 নম্বৰ কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। বা উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ এটি ৰোমান্টিক কবিতা য'ত কবিয়ে নিয়ৰক বিষয় হিচাপে লৈ সুন্দৰ কল্পনা উপস্থাপন কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা দিয়ে। নিয়ৰক কবিয়ে নিশাৰ সৰি পৰা তৰা পৃথিৱীৰ পৰা ছিঙি পৰা মণি বা পুৱাৰ পোহৰত চকুপানীৰ সৈতে তুলনা কৰিছে যি কবিতাটোৰ মোহময়তা বৃদ্ধি কৰিছে। 4 নম্বৰ শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। শব্দ অৰ্থ ফটিক মানে স্বচ্ছ নিৰ্মল পৰিষ্কাৰ শোভে মানে শুৱনি কৰি তোলা হেঙুলি মানে হেঙুল বৰণীয় নিজম মানে নীৰৱ নিচুক মানে কান্দোন সামৰিক স্থিৰ প্ৰশংসা সংগতি দৰ্শাই বাক্য কৰা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উত্তৰটো হ'ব নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে। সেই প্ৰসংগত উক্ত কবিতাফাঁকি তুলি দিয়া হৈছে।
প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। নিয়ৰৰ টোপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে। আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিয়ে যেন সৰগত টোপনিতে সপোন দেখিছে। সেই সপোনত হাঁহি হাঁহি নৃত্য কৰোঁতে যেন মণি ছিঙি ৰৈ গ'ল। বা উক্ত অংশটো চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপে কল্পনা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা নিয়ে। কবিৰ ভাৱনাত নিয়ৰৰ টোপালবোৰ যেন আকাশৰ নিচুক কথাত হিয়াত সাঁচি ৰখা তৰাটিৰ সপোনৰ মণি যি নৃত্যৰ আনন্দতে ছিগি পৰিছে। ৬ নম্বৰ পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা। উদাহৰণ: ধোৱা জোৱা, সাজি নাচি, মণি কণী, ফাহি পাহি। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট আৰু এটা পাৰ্ট হ'ব। ইয়াৰ পিছত বাকী কুৱেশ্যন এনচাৰ নিদিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।